কাৰ্বি আংলঙত হোৱা উত্তপ্ত পৰিস্থিতিৰ ফলত এতিয়া দুজন পুলিচক নৃশংসভাৱে হত্যা কৰা হৈছে। আচলতে কিয় চলি আছে এই আন্দোলনটো, যাৰ ফলত পুলিচৰো প্ৰাণ চলি গ'ল? আচলতে এনেদৰে আন্দোলন চলি থাকিলে গোটেই আসামখন এদিন জ্বলি পুৰি ছাই হৈ যাব। আৰু যিদৰে আন্দোলনটো চলি আছে, আপুনি চালে আপোনাৰো চকু পানী ওলাব কাৰণে বাধ্য হ'ব। আৰু যিদৰে পুলিচবোৰ পথত বহি বহি কান্দি আছে, এইবোৰ আপুনি চালে আপোনাৰ গাৰ ৰম হিয়ৰি ডাল ডাল হৈ পৰিব। তো চলক আমি বেছি কথা নবঢ়াই ডাইৰেক্ট চাই আহিম এই ভিডিঅ'টোৰ মাধ্যমত। তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি নগাঁও জিলা সদৰত, তিনিচুকীয়া জিলা সদৰত, এইফালে লখিমপুৰ চহৰত আৰু আমাৰ গৰিমামণ্ডিত যি বিদ্যানগৰী এই নলবাৰী জিলাৰ আমি নলবাৰী চহৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী সমদল কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিবলৈ আমি আৰম্ভ কৰিছোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি পুনৰবাৰ অসম চৰকাৰে দিয়া এই অসম ভূমিত যি খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে পুনৰবাৰ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু এই প্ৰতিবাদী সমদল কাৰ্যসূচীৰ জৰিয়তে অসমত বসবাস কৰা খিলঞ্জীয়া অসমীয়াৰ ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে আমি পুনৰবাৰ আজি দাবী উত্থাপন কৰিছোঁ। শেহতীয়াভাৱে আমি সকলোৱে লক্ষ্য কৰিছোঁ যে সিদিনা কাৰ্বি আংলং জিলাত কাৰ্বি জনগোষ্ঠীসকলক যিসকলক অসমীয়া জাতিৰ কলম্বাছ বুলি আখ্যা দিয়া হয়, সেই কাৰ্বিসকলক বহিৰাগত বনিয়াই কাৰ্বি ভূমিত থিয় হৈ কাৰ্বি চাইনিজ গো বেক বুলি যি ধ্বনি দিয়াইছে, ইতিমধ্যে ধ্বনি উত্থাপন কৰিছে। কাৰ্বিসকলক আঁতৰি যোৱাৰ কাৰণে কাৰ্বিসকলক মুৰ্দাবাদ দিয়া হৈছে। গতিকে তাৰ পৰিপ্ৰেক্ষিতত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি এটা কথাই অনুভৱ কৰিছোঁ যে আজি যিখন অসম মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা ধৰণৰ যিখন অসম যে জাতি মাটি ভেটি সুৰক্ষা কৰা যিখন অসম, এই অসমখনত কিন্তু আজিৰ তাৰিখতো খিলঞ্জীয়া মানুহ, অসমীয়া মানুহ, জনজাতি মানুহ, জনগোষ্ঠী মানুহ কিন্তু কেতিয়াও সুৰক্ষিত নহয়। আজি যদি কাৰ্বি আংলঙত কাৰ্বিসকলক যদি কোনোবাই গো বেক দিয়ে, যদি আমাৰ বিটিআৰ অঞ্চলত যদি কোনোবাই তাত উপস্থিত হৈ বড়ো ভাইসকলক যদি গো বেক ধ্বনি দিয়া হয়, তেতিয়া এটা কথা একেবাৰে স্পষ্ট যে এই কথাখিনি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও মানি নলওঁ। অনাগত সময়তো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে খিলঞ্জীয়া মানুহৰ যি ৰাজনৈতিক অধিকাৰ, যি ভূমিৰ অধিকাৰ, যি আমাৰ ভাষা সাহিত্য সংস্কৃতি এই ৰক্ষা কৰাৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি অনাগত সময়ত আমি আমাৰ যি প্ৰতিবাদী কাৰ্যসূচী এই কাৰ্যসূচী আমি ৰূপায়ণ কৰি যাম। আজি আপোনালোকৰ জৰিয়তে এটা কথা আমি স্পষ্টভাৱে সকলোকে আমি অনুৰোধ ৰাখিছোঁ যে কাৰ্বি আংলঙত যেতিয়া কাৰ্বিসকলক গো বেক ধ্বনি দিয়া হ'ল, তেতিয়া কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনুভৱ কৰিছোঁ যে এই বিষয়টোৱে প্ৰতিজন অসমীয়া মানুহৰ আবেগ আৰু প্ৰতিজন মানুহৰ অসমীয়া মানুহৰ স্বাভিমানত আঘাত কৰিছে। গতিকে প্ৰত্যেকজন অসমীয়া মানুহে এই যি খিলঞ্জীয়া মানুহৰ অসমত যে লাহে লাহে খিলঞ্জীয়া মানুহৰ যে আজি অধিকাৰ নোহোৱা হৈছে, বহিৰাগত বনিয়াই অসমৰ যে আজি ভূমি দখল কৰিছে, আৰু ক'ৰবাত নহয় ক'ৰবাত চৰকাৰখনে বহিৰাগত বনিয়াক এই একেবাৰে ৰঙা দলিচা পাই দি অসমৰ খিলঞ্জীয়া মানুহক নিষেধ কৰাৰ এক ষড়যন্ত্ৰ কিন্তু আৰম্ভ কৰিছে। যে এই কথাটো প্ৰতিজন স্বাভিমানী অসমীয়াই উপলব্ধি কৰাটো উচিত। আৰু কাৰ্বি আংলঙৰ ঘটনাৰ পৰা আমি অনুমান কৰিছোঁ যে চাইনিজ কাৰ্বি গো বেক বুলি কোৱাৰ লগে লগে যেন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিজন নেতা কৰ্মীৰ মাজত গালত যেন কোনোবা এটা স্বৰ হৰাইছে, এই কথাটো কিন্তু আমি উপলব্ধি কৰিছোঁ। আৰু সেইকাৰণে প্ৰতিজন স্বাভিমানী অসমীয়াক আমি অনুৰোধ জনাইছোঁ যে খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত কৰাৰ অবিহনে কেতিয়াও আমি কিন্তু আমাৰ যি ৰাজনৈতিক অধিকাৰ এই ৰাজনৈতিক অধিকাৰ কিন্তু সুৰক্ষিত নহয়। যে অসম ভূমিত কেৱল খিলঞ্জীয়াৰ অধিকাৰ থাকিব লাগিব, কেৱল খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ থাকিব লাগিব। এই অসমখন অসমীয়াৰ আছিল আৰু অনাগত সময়তো অসমীয়াৰ হৈ থাকিব লাগিব। আজি কেন্দ্ৰীয় চৰকাৰৰ মাননীয় গৃহমন্ত্ৰী আজি অসমত পদাৰ্পণ কৰিছে।
গতিকে এইখিনি সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ কেইখনমান গুৰুত্বপূৰ্ণ চহৰত আমি প্ৰতিবাদ সাব্যস্ত কৰিছো আৰু এই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আমি অনুৰোধ জনাইছো, আহ্বান জনাইছো যে কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থত, কেৱল মাত্ৰ নিজৰ দলীয় যিবিলাক কাৰ্যসূচী আছে এই কাৰ্যসূচীৰ স্বাৰ্থত নহয়, অসমলৈ তেওঁলোক আহক, যে অসমত আহি তেওঁলোকে ৰাজনীতি কৰক, তাত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক ক'ব লগা নাই। কিন্তু ৰাজনীতি কৰিব লাগিব কেৱল খিলঞ্জীয়া মানুহৰ স্বাৰ্থত ৰাজনীতি কৰিব লাগিব, অসমত বাস কৰা প্ৰতিজন জাতি জনগোষ্ঠীৰ মানুহৰ স্বাৰ্থত তেওঁলোকে ৰাজনীতি কৰিব লাগিব। আৰু যেতিয়ালৈকে অসমত জনজাতি ভাইসকল সুৰক্ষিত নহয়, যেতিয়ালৈকে অসমত জনগোষ্ঠী মানুহসকল সুৰক্ষিত নহয়, তেতিয়ালৈকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনুভৱ কৰিছো যে অসমখন কেতিয়াও খিলঞ্জীয়া মানুহৰ হৈ নাথাকে। যে ভূপেন হাজৰিকাই সেইখিনি সময়তে কৈছিল যে অসমীয়াই যদি নিজক চিনি নাপায় তেতিয়াহ'লে নিজৰ ৰাজ্যখনতে নিজৰ ভূমিত অসমীয়াই মগনীয়া হ'ব, ভগনীয়া হ'ব। আৰু এই কথাটো শেহতীয়াভাৱে কাৰ্বি আংলঙৰ ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে। গতিকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা যে খিলঞ্জীয়াৰ কথা কোৱা, জাতি মাটি ভূমি ৰক্ষাৰ কথা কোৱা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে তেওঁ দুই ধৰণৰ স্থিতি গ্ৰহণ কৰিছে, কেতিয়াবা খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিছে, কিন্তু আজি কাৰ্বি আংলঙত তেওঁ যিখন এই যে উচ্ছেদৰ বুল্লিজাৰ এইখন থমকি ৰৈছে। যে কিহৰ কাৰণে থমকি ৰৈছে? যে তাত বাহিৰাগত বনিয়াক তেওঁলোকে বৰপিৰা পাই দিছে, হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে অনা অসমীয়া বহিৰাগতক তেওঁলোকে উদ্যোগ স্থাপনৰ নামত দিয়া হৈছে। গতিকে তেনেস্থলত যে তেওঁ দুটা স্থিতি গ্ৰহণ কৰিছে, এফালে তেওঁ অসমৰ বিভিন্ন ঠাইত খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিছে আৰু একেবাৰে ভূমিহীন কৰি দিয়া হৈছে। কিন্তু আৰু অন্য হাতে যদি আমি চাওঁ যে কাৰ্বি আংলঙত তেওঁৰ স্থিতি কিন্তু অন্য এটা ধৰণৰ। তেওঁ বিভিন্ন সময়ত কৈছে যে উচ্চ ন্যায়ালয়ৰ দোহাই দি তেওঁ কৈছে যে ইয়াত উচ্ছেদৰ কথাখিনি বন্ধ কৰা হৈছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যে যদি প্ৰকৃতত তেওঁ এজন যদি অসমীয়া হয়, তেওঁ যদি খিলঞ্জীয়া মানুহ হয়, তেতিয়াহ'লে অসমত বসবাস কৰা প্ৰত্যেকটো জনগোষ্ঠী, প্ৰতিজন জনজাতি মানুহৰ হিয়াৰ যিটো মৰ্ম বেদনা এইখিনি উপলব্ধি কৰক। আৰু আমি আশা কৰিছো যে অসমত যদি কোনোবাই থাকিব বিচাৰে প্ৰথমতে অসমীয়া হ'ব লাগিব। যি বহিৰাগত বনিয়াই আজি অসমত থাকি অসমীয়াক মুৰ্দাবাদ দিছে, মই আজি এই নলবাৰী চহৰৰ পৰা সমগ্ৰ নলবাৰীবাসীৰ লগতে সমগ্ৰ অসমৰ জনসাধাৰণক আহ্বান জনাইছো যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখন সংগ্ৰাম, জাতি মাটি ভেটি আৰু খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ যিখন সংগ্ৰাম, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ যিখন সংগ্ৰাম, এই সংগ্ৰামখনত সকলো ৰাইজ একত্ৰিত হওক, ঐক্যবদ্ধ হওক। নাই, এই আজি যিটো ঘটনা ঘটিছে, যিটো পৰ্যায়লৈকে আহি পাইছে, সেইটো বিশেষ একো নাই। চৰকাৰৰ ভুলৰ কাৰণে এইখিনি পৰ্যায় আহিবলগীয়া হৈছে। চৰকাৰৰ ভুলৰ কাৰণে এইখিনি পৰ্যায়লৈকে তেজ বোৱাবলগীয়া হৈছে, গুলি খাবলগীয়া হৈছে, বিশেষ একো নাই। চৰকাৰৰ ভুলৰ কাৰণে সেইটো হৈ আছে। আমি কৈ আছো এবাৰ ৰাইজ সজাগ হোৱাৰ পাছত এই ৰাজ্যক আমি দমন কৰা সহজ নহয়। প্ৰশাসনে হওক, পুলিচ বিষয়া হওক, দমন কৰা ইমানখিনি সহজ নহয়। 3 বছৰ 4 বছৰ প্ৰতিবাদ কৰি আহিছোঁ, হাজাৰ হাজাৰ মানুহ গোট খাই পেলাই আন্দোলন কৰিছোঁ। তেতিয়া অসম চৰকাৰ ক'ত আহিছিলে? তেতিয়া অসম চৰকাৰ অসমৰ জ্যেষ্ঠ নেতা কল কৰিছে? তেতিয়া দিছপুৰৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ক'ত আছিলে? সেই সময়ত সকলো নিৰ্বিকাৰ আছিলে। কিন্তু আজি এইখিনি পৰ্যায় অহাটো আমি আচলতে নিবিচাৰোঁ। এইখিনি পৰ্যায় আহিব, আমি নিজৰ মাজত সেইটো আলোচনা আমি কৰি আছোঁ যাতে শান্তিপূৰ্ণ এটা সমাধান হওক। আৰু হয়, আজি চৰকাৰৰ ফালৰ পৰা যিটো কৰিবলগীয়া আছে, যিটো আমাৰ সেই দাবীটো যিটো পূৰণ কৰিব, সেইটো অকল পিজিআৰ বুলি নহয়। কাৰ্বি আংলং মানে কাৰ্বি আংলংটো শেষ হৈ গৈছে। পিজিআৰ বুলি নহয়, তাত অবৈধভাৱে মাটি পটা দিয়া, অবৈধভাৱে তাত গোটেইখিনি ট্ৰেডিং লাইচেঞ্চ দিয়া, অবৈধভাৱে যিখিনি আছে সেই গোটেইটো বিষয়টো লৈ পেলাই আচলতে আমি এইখিনিলৈকে আমি আহিবলগীয়া হৈছে। সেইকাৰণে আমি স্পষ্ট কৰিছোঁ যে এই দাবী মাত্ৰ পিজিআৰ দাবী নহয়, এই দাবী কাৰ্বিসকলৰ অস্তিত্বখিনি শেষ হৈ গৈছে। কাৰ্বিসকলৰ অস্তিত্বখিনি, কাৰ্বি ভূমি মানে এতিয়া কাৰ্বি ভূমি হৈ থকা নাই, এতিয়া অসমীয়া অনা অসমীয়া বহিৰাগতৰ ভূমি হৈ আছে। সেইকাৰণে অস্তিত্ব নিজৰ সুৰক্ষাৰ কাৰণে মাত মাৰিছোঁ আৰু ইমান বছৰ প্ৰতিবাদ কৰিছোঁ, স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, কিন্তু অসম চৰকাৰে গুৰুত্ব দিয়াই নাই, সমাধান কৰিব বিচৰা নাই। আৰু এইখিনি পৰ্যায় আহিবলগীয়া হৈছিল বিশেষকৈ চৰকাৰৰ ভুলৰ কাৰণে সেইটো হৈছে। আজিলৈকে কোনো এটা ভাষণত, কোনো এটা মন্তব্যত আমি বেয়াকৈ আমি কিবা এটা প্ৰচাৰ কৰা, জাগৰণ কৰা সেইটো নাই। আমি মাত্ৰ নিজৰ আইনীগতভাৱে যিটো অধিকাৰ সেইটো আমি বিচাৰি আহিছিলোঁ। কিন্তু আজি দুৰ্ভাগ্যজনক যে অসম পুলিচে
জিলা প্ৰশাসনে যে এই আন্দোলনকাৰী কৰবাক ইমানখিনি কিবা কৈছে এই পৰ্যায়লৈকে আজি আহিবলগীয়া হৈছে সেইটো ৰণোজ পেগু আহিছিল মন্ত্ৰী ৰণোজ আপোনালোকৰ লগত বহাৰ কথা আলোচনা কৰাৰ কথা আছে তেনেকুৱা কিবা কথা আছিল নেকি আপোনালোকৰ লগত হয় এইখিনিত বৈঠকত ৰণোজ পেগু অসমৰ ৰণোজ পেগু ডাঙৰীয়া তেখেত আছিলে তাত হিমন্ত বিশ্ব শৰ্মা নিজেই থাকিব বুলি কৈছে কাৰ্বি আংলং পৰিষদৰ কাৰ্বি আংলং সাহিত্য পৰিষদ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা থাকিব আৰু লগতে ৰাইজে মিলি পেলাই যিটো সময় থাকিব তাতে গোটেইখিনি বৈঠক বা আলোচনা হ'ব আৰু সেই আলোচনা যদি আমাৰ সমস্যাবোৰৰ যদি সমাধান হয় পূৰণ হয় তেনেহ'লে আমাৰ সেই আন্দোলনখিনি স্তব্ধ হ'ব নহ'লে ৰাইজক আমি ৰখাই থকা বা ৰাইজক বুজাই ৰখাটো সেইটো ইমানখিনি আমি মানে হাত দাঙিব লগা হৈছে এইখিনি পৰ্যায়ত ইমানখিনি আমি সহজত আমি কথাবোৰ মানে বুজাব নোৱাৰোঁ এইখিনি পৰ্যায়লৈকে আহি পৰিছে কিবা সময় দিছে নেকি আপোনালোকক বহাৰ কিবা আলোচনা কিবা সময় দিছে নেকি আলোচনাৰ সময় দিছে তেওঁলোকে এই আপোনাৰ দুদিন অতি শীঘ্ৰে তেওঁলোকে দুদিন তিনিদিনত তেওঁলোকে আলোচনা কৰিব আমাক সেই সময় আৰু ঠিকনাখিনি দিব দিছে কিন্তু আমি ৰাইজৰ লগত আলোচনা কৰিছা সময়খিনি কেতিয়া দিব ডেট কেতিয়া দিব সেইটো আজিলৈকে দিবা দিয়া নাই এইটো দিয়াৰ লগে লগে সেইটো আমি প্ৰকাশ কৰি ল'ম সেইটো যে তেওঁলোকে হিংসাত্মক যি কাৰ্যসূচী চলাইছে ই কিন্তু সমগ্ৰ কাৰ্বি জাতিৰ বাবে এক দুখজনক বিষয় বুলি ক'ব লাগিব ই কাৰ্বি আংলঙৰ নহয় কাৰ্বি জাতিৰ বাবে দুখজনক বিষয় কিন্তু অন্য ক্ষেত্ৰত যিসকল অনা কাৰ্বি লোক আছে তেওঁলোকে বা যিসকল ভিজিআৰ থকা যিসকল অনা কাৰ্বি বা জনজাতীয় লোক আছে তেওঁলোকে কিন্তু এই ক্ষেত্ৰত কিন্তু এক শান্ত পৰিৱেশৰ সৃষ্টি কৰিছে তেওঁলোকক যদি আৰক্ষীয়ে কৈছে যে আপোনালোকে আঁতৰি যাওক তেওঁলোক আঁতৰি গৈছে কিন্তু কাৰ্বি জনগোষ্ঠীয়ে যি ধৰণে এই উত্তাল প্ৰতিবাদ সৃষ্টি কৰিছে বা তেওঁলোকৰ নৱ প্ৰজন্ম আহি পেলাই যি ধৰণে এক উত্তাল প্ৰতিবাদ সৃষ্টি কৰিছে এই কিন্তু সঁচাকৈ কাৰ্বি জাতিৰ কাৰণে এক দুখজনক বিষয় বুলি ক'ব লাগিব আৰু এটা কথা আমি ভিতৰত যেতিয়া সোমাইছিলোঁ বলবৎ কৰা হৈছিলে কিন্তু তাত কিন্তু আৰক্ষীৰ লোক দেখা নাই কিন্তু আমি প্ৰতিবাদ কৰি আছে কিন্তু 163 লগাইছে কিন্তু সামৰিক বাহিনীৰে অসামৰিক বাহিনী অৰ্ধসামৰিক বাহিনী তাত নাই কিন্তু আচলতে খেৰণিৰ অঞ্চলত যি ধৰণৰ প্ৰতিবাদ চলিছে খেৰণিৰ ঠিক নীলকুট বুলি ক'ব লাগিব খেৰণিৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰ দূৰত এই ফেলাংপিত যি প্ৰতিবাদী কাৰ্যসূচী মানুহ একগোট হৈছে আচলতে তেওঁলোকে এতিয়ালৈকে প্ৰতিবাদী কাৰ্যসূচী লোৱা নাই তাতে মানুহ গোট খাইছে কিন্তু তাত আৰক্ষী নাথাকাটো সঁচাকৈ দুৰ্ভাগ্যজনক বিষয় তথাপিতো কিন্তু যি প্ৰতিবাদস্থলী বৰ্তমান আমি য'ত আছোঁ এই খেৰণি যি মূল দলং তাৰ ওপৰত আছোঁ ইয়াত কিন্তু প্ৰতিবাদকাৰী যথেষ্ট আছে আৰু আৰক্ষী প্ৰতি সময়তে মানে সষ্ট মাৰিছে যাতে কোনো ধৰণৰ কুটাঘাত নহওক বা কোনো ধৰণৰ প্ৰতিবাদকাৰী আগবাঢ়ি আহিব নোৱাৰে তাৰ বাবে তেওঁলোকে সষ্ট মাৰিছে কিন্তু আপুনি কোৱা কথাটো হয় যে যি স্থানত ফেলাংপিত যি এতিয়া প্ৰতিবাদকাৰী যথেষ্ট আহিছে তাতে কিন্তু তেওঁলোকে তাত কোনো কুটাঘাতমূলক কাম কৰা নাই বা তেওঁলোকে তাত শান্ত হৈছে তেওঁলোকে জাষ্ট আলোচনা কৰিছে বিষয়টো গতিকে আমি ভাবিছোঁ বিষয়টো যে এই কপিলি যি দলং আছে ইয়াতহে মানে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে কিয় কাৰ্বি আংলঙত উত্তপ্ত পৰিস্থিতি হৈ পৰিছে যাৰ ফলত এতিয়ালৈকে বহুত পুলিচৰ প্ৰাণ চলি গ'ল তাৰ লগতে এছামৰ বহুত জনগণৰ জান প্ৰাণ চলি যাব ধৰিছে তো যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ